গাৰ্ডডাল আছে এই গাৰ্ডডাল আমাৰ পুৰা চেচিছৰ লগত আছে এই গাৰ্ডডাল আপুনি উঠি দিয়ক কোনো ধৰণৰ প্ৰব্লেম নহয় চাইলক দাদা নিজে উঠিছে কোনো ধৰণৰ মানে পিছৰ পৰা ফুল সেফটি হয় হয় পিছৰ পৰা যদি বেলেগ গাড়ীও লগাই দিয়ে তেতিয়া হলেও মানে ইমান বেছি প্ৰব্লেম নহয় নমস্কাৰ মই তপন মহন্ত উন্নয়ন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আপোনালোকে কৈ থাকে যে দাদা 3 চকাৰ গাড়ী ভিডিঅ' লাগে 3 চকীয়া গাড়ী ভিডিঅ' লাগে মই দাদাৰ ওচৰত আহি পাই গলো দাদা আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি সুবিধা পাব কি সুবিধা মানে কি প্ৰথম কথা হয় গাড়ীখন ভাল গাড়ী এখন তেওঁ পায় ঠিক আছে এনেকুৱা গাড়ী মাৰ্কেটত অল ওভাৰ আসাম এনেকুৱা গাড়ী বেলেগৰ কাৰো নাই যাৰ 6 বছৰ ওয়াৰেন্টি আছে এলইডি হেডল্যাম্প পাই যাব ব্লুটুথৰ মিটাৰ পাই যাব ব্লুটুথ ডিজিটাল মিটাৰ সেইখিনি পাই যাব আচ্ছা মই আপোনাক কথা এটা সুধো যদি কোনোবা ধৰক মানে বেলেগ মানুহে তোমাৰ 3 চকাৰ গাড়ী এখন আছে তেওঁ যদি ভাবে যে মোৰ গাড়ীখন এক্সচেঞ্জ কৰি কিনে নতুন গাড়ী এখন লাগে তেনেকুৱা ফেসিলিটি থাকিব নেকি আপোনাৰ তেনেকুৱা ফেসিলিটি বৰ্তমান নাই আমাৰ হা কিন্তু ফিউচাৰ যদি আহে তেতিয়া হয়তো মই আপোনালোকক অৱগত কৰিম আচ্ছা আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ গাড়ী দেখো মানে কি ধৰক মইতো এতিয়া দেখিছো ইলেক্ট্ৰিকৰ আছে সিএনজিৰ আছে বা পেট্ৰলৰো আছে আচ্ছা মানে কি এতিয়া মানে কি মাৰ্কেটত সবতকে বেছি মানে কোনটো ডিমান্ড কোনটো বেছি ডিমান্ড হৈ আছে ইলেক্ট্ৰিকৰ গাড়ীখন প্ৰথমতে আৰম্ভ কৰক আচ্ছা প্ৰথমতে আপোনালোকে যদি ইলেক্ট্ৰিক গাড়ীখন লয় ইয়াৰ সব লাইট বিলাক চাই লওক ইয়াত ধুনীয়াকে এলইডি দিছে নে কি কয় হয় এলইডি আচ্ছা ইয়াৰ লুকটো বহুত ধুনীয়া হৈ গৈছে আৰু যদি আপুনি ইফালে চাই লওক মানে কি চকাৰ চকেট যাব ইয়াৰ মানে কি খুব ধুনীয়াকে কৰি থৈছে নে কি কৰা হয় দাদা নেক্সট আমি মানে কি গাড়ীখনৰ এইটো বস্তু চাম যে এই গাড়ীখন মানে কি আপোনাৰ পৰা যদি লয় মিনিমাম কিমান % ডাউন পেমেন্ট দিব লাগিব দামটো মিনিমাম 5% ডাউন পেমেন্ট দিলে হয় হয় 5% হলো তো 5% ডাউন পেমেন্ট দিলে হৈ যায় কিন্তু ধৰ 5% মোটামুটি 30000 মান দিলে গাড়ীখন ওলাই যায় এয়া চাই লওক গাড়ীখনত মই আপোনালোক দেখাই দিছো মিটাৰটোৰ লুকটো মই দেখাইছো এয়া চাই লওক মানে একদম 4 চকীয়া গাড়ীৰ দৰে বনাই দিছে এইখনৰ এয়া লুকটো দেখিলে এয়া সব টিভিএছৰ এতে ষ্টিকাৰ লগোৱা আছে আৰু ইয়াতে নাম্বাৰ প্লেট লাগিব তাৰ পিছতে এয়া সব মানে কি মানে এতিয়া যিবিলাক হয় এতিয়া যিমান বিলাক গাড়ী ওলাইছে মানে সব বিলাকে মানে কি মডিফাইড মানে কি হ্যাঁ কয় নেকি কৰা দাদা এই গাড়ীখনৰ বিষয়ে আমি আৰু অলপ জানিব বিচাৰো কাৰণ কিয় নাই গাড়ী আজিকালিতো ধৰক পেট্ৰল বা ডিজেল এতিয়া ইউজ কৰিব মানুহ নিবিচাৰে বা এতিয়া মানে কি হে আগৰ অসম নাই এতিয়া অসম বহুত ওপৰত ঠিক এতিয়া কনভাৰ্ট টু ইভি হয় আৰু ফিউচাৰ কিন্তু ইভি হয় মানে ট্ৰান্সপৰ্টেশনৰ ক্ষেত্ৰত আপোনাৰ যেটো পাব্লিক ট্ৰান্সপৰ্টেশন ইভি আপুনি মাৰ্কেটত চাওক গুৱাহাটী মেক্সিমাম গাড়ীটা ইভি হয় আপোনালোকে দাদাৰ তাত আহক কমেন্ট কৰি মোক জনাব যে দাদাৰ ব্যৱহাৰ কেনে পেলে বা দাদাৰ তাত আহি কেনেকুৱা লাগিছে যদি ভাল লাগিছে আপোনালোকে মোক জনাব এতিয়া আমি গাড়ীখনৰ বিষয়ে জানিম দাদা গাড়ীখনৰ মানে কি হয় ইয়াতে কি আছে ইয়াতে আমাৰ সিঙ্গেল বেটাৰী আমাৰ আৰু সিঙ্গেল বেটাৰীত আমি 6 বছৰ ওয়াৰেন্টি পাব ঠিক আছে 6 ইয়াৰ্স ওয়াৰেন্টি পাব বেটাৰী পাব মটৰ পাব কন্ট্ৰোলাৰ পাব চাৰ্জাৰ পাব চাৰিটা আইটেমত আমি 6 বছৰৰ ওয়াৰেন্টি দি আছো ঠিক আছে তো 6 বছৰৰ ওয়াৰেন্টিৰ ক্ষেত্ৰত এই বস্তুকিটা আপোনাৰ কিবা 6 বছৰৰ ভিতৰত কিবা প্ৰবলেম হয় কিবা ডিস্টার্ব দিয়ে সো হেকিৰ ফ্ৰী অফ কষ্ট আমি এইটো আমি কৰাই দিম আচ্ছা মই আৰু এটা কথা সুধো আপোনাক যে মই একচুয়ালি আপোনালোকৰ তাত আছে না মই নাজানো বেলেগত পাইছিলো যে আপোনালোকৰ ইয়াতে মানে গাড়ীখন যেতিয়া মানুহজনে ঘৰত লৈ যায় তেতিয়া মানে কিবা আৰ্থিঙৰ কাৰণে কিবা হেয়া কৰিব দিয়ে মানে কি আৰ্থিংটো লগাব লাগে হেতুৰ কাৰণে এক্সট্ৰা পইচা দিব লাগিব না এক্সট্ৰা পেমেন্ট হেতু এক্সট্ৰা পেমেন্ট কৰিব লাগিব আমি একচুয়ালি নকৰ কাস্টমাৰে নিজে কৰিলে বেছি বেটাৰ হয় 2 টকা কমটো হ'ব আচ্ছা খুলিলে আপোনালোকে আগৰ ভিডিওটো মই কৈছো যে আপোনালোকে যেটো ইয়াৰ লগত এক্সট্ৰা হ'ব বা দাদাই যিখিনি পাৰে কিন্তু আপোনালোক সহায় কৰিবই যিখিনি নোৱাৰে হেতু উপায় নাই আৰু আপোনালোকে দাদাক বেয়া পাই লাভ নাই নে কি কয় আচ্ছা এতে গাড়ীখনৰ মানে কি মই আৰু এটা বস্তু দেখা দিছো দাদা এটা আমাৰ সব গাড়ীখন অইন গাড়ীতে আমাৰ এই দুৱাৰখন খুব ডাঙৰ আচ্ছা হাইটটোৰ কথা কৈছো ঠিক আছে বডি খুব টাইট বডি কোনো ধৰণৰ বেলেগৰ গাড়ী চাব এবিলা মাৰি লব পাই আমাৰ মাৰি দিও কোনো ধৰণৰ একো প্ৰবলেম নাই ঠিক আছে সেকেন্ড কথা হল আমাৰ এই যে সিটটো আছে এটো সিটটো হল এই সিটটো আমি ফোল্ডেবল আপুনি বিলা ফোল্ডেবল হৈ যাব এই ফোল্ডেবল আচ্ছা ঠিক আছে এই সিটটো আপোনালোকে বিলে কিবা মই ডাঙৰ চাউলৰ বস্তা লৈ যাম ঘৰৰ কাৰণে কিবা লৈ যাম এইটো আৰামছে উঠাই লৈ যাব পাৰে ঠিক আছে কোনো ধৰণৰ প্ৰবলেম নহয় আচ্ছা স্পেয়াৰ চকাটো এই গাড়ীটো ইয়াতে লাগি থাকে লগিন কেটৰ লক সিস্টেম আছে ইয়াতে মানে আপোনালোকে নাভাইব এটো খুলি লৈ যাব আপোনালোকে নাভাইব যে এটো বেলেগে খুলি লৈ যাব পাৰিব এটো বেলেগে খুলি দিব নোৱাৰে কাৰণ দাদাৰ ইয়াতে মানে কি লক সিস্টেম বনাইছে নে কি কথা হয় গাড়ীখনৰ বহুত মানে কি হেৰি আছে ন ইমান দেখালে মানে গোটে দিনটো লাগি যাব নে কি কথা হয় নেক্সট আপোনালোকে যদি গাড়ীখন চাৰ্জ দিব বিচাৰে তেতিয়া হলে ইয়াতে চাৰ্জ দিব লাগিব নে কি কয় এটো ইয়াতে চাৰ্জ দিব লাগিব এই কাৰ্ডাল
আপুনি নিজৰ লাইনৰ পইণ্টত লগাই ল'ব। এই পইণ্টটো এই পইণ্টটো ইয়াত লাগি যাব সোমাই দিলে হৈ গ'ল। আচ্ছা, ইয়াতে। বুজি পাইছো। আচ্ছা, মানে বিশেষ তেনেকুৱা মানে কোনো সেয়া নাই নে? খুব খুব ডাঙৰ কোনো মানে ক'বলৈ হেৰি নাথাকে গাড়ীখনত, একদম চিধা। দাদা মই আপোনাক কথা এটা সুধো, আপোনালোকে এতিয়ালৈকে ইলেক্ট্ৰিক গাড়ী মানে কি গুৱাহাটী বা অসমত কিমান বিক্ৰী কৰিলে? গুৱাহাটী বা অসমত বৰ্তমান আমাৰ গাড়ীখন একদম নতুন, আজি এমাহ হোৱাই নাই। হয়, ঠিক আছে, হয়। তো এমাহত আজিৰ ডেটত আমাৰ 60 গাড়ী চেল হ'ল। হয় হয়, শুনিলে আপোনালোকে যে 60 দাদাই vehicle কৈছে যে sales। গাড়ীখন একদম নিউ মডেল হৈছে, এইকাৰণে একদম লেটেষ্ট মডেল, লেটেষ্ট মডেল, কিন্তু চব LED পাব। কমপ্লেইনটো পোৱা নাই। একো এটা কমপ্লেইন নাই আজিৰ ডেটত। মোৰ শ্বৰুম ভিজিট কৰিব, কোনোবাই যদি চাব বিচাৰে যে শ্বৰুমত কিমান গাড়ী পৰি আছে বেয়া হোৱা গাড়ী, তাতে মানুহে গম পাব। আৰু চেফ গাৰ্ডটো দাদাই নিজে উঠি দেখায়ে দিছে, কি ক'ম আৰু আপোনালোকে যদি নিজে আহে তেতিয়াহ'লে আৰু বেছি ভাল লাগিব নে কি কথা? গতিকে দেৰি নকৰিব, সোনকালে আহক। মই দাদাৰ ফোন নম্বৰটো দি দিছো, মই বাৰে বাৰে কৈছো যে আপোনালোকে দাদাক কেনে লাগে, ভাল লাগে বেয়া লাগে কমেণ্ট কৰি মোক জনাব। নেক্সট ভিডিঅ'ত দাদাৰ তাত আকৌ লগ পাম নে কি কথা? দাদা বেয়া নাপায় যদি আপুনি আপোনাৰ এবাৰ এড্ৰেছটো কৈ দিব নেকি? আমাৰ এড্ৰেছটো হ'ল, যদি বেলতলা ফালৰ পৰা আপোনালোকে আহে, হয়, যিখন লখৰা অভাৰব্ৰিজ, সেইখন নুঠোতে আপুনি লেফ্ট চাইডে যিটো আপোনাৰ লখৰা চাৰিআলিলৈ অহা ৰাস্তা আছে, তাৰ পৰা জাষ্ট অলপমান আহি আপুনি লেফ্ট চাইডে আমাৰ পাব। আৰু আপুনি যদি আৰু সেইফালৰ পৰা আহে, জালুকবাৰী ফালৰ পৰা আহে, তেতিয়া লখৰা ব্ৰিজৰ তলেদি আহি ইউটাৰ্ণ লৈ ক্ৰিটিকেল কেয়াৰ হস্পিটেল এখন আছে আমাৰ বেক চাইডে, সেই লোকেশ্যনটোত আহিলে পাই যাব। আচ্ছা, ঈদৰ কিবা অফাৰ আছে নেকি আপোনালোকৰ? ঈদৰ বৰ্তমান এই গাড়ীখনত অফাৰ একো নাই। তো আমি এতিয়া এই গাড়ীখনত এতিয়া আজিৰ ডেটত আমি ধৰক এই ঈদ বুলি আপোনালোকৰ আমি এই গাড়ীখন 330 কেছত যদি লৈ যায়, আপুনি 330 মই গাড়ীখন দি দিব পাৰিম। মানে যদি কেছত ল'ব বিচাৰে, কেছত ল'লে। আৰু যদি ফাইনেন্সত ল'ব বিচাৰে, আপোনালোকে 35,000 টকা লৈ দাদাৰ ওচৰত আহক, কাগজ পাতি চব লৈ আহিব নে কি কয়? তেতিয়াহ'লে দাদা আপোনাক ফাইনেন্সো কৰি দিব। ঠিক আছে দাদা।